হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমি আহিছোঁ ষষ্ঠ অধ্যায় অনুশীলনী 6.3 সমাধান লৈ। ইয়াত আমাৰ প্ৰথম কেইটামান চিত্ৰ দিয়া আছে, এযোৰ চিত্ৰ দিয়া আছে, আৰু সেই চিত্ৰবিলাকত আমাৰ কি কোৱা হৈছে যে এইবিলাক আমাৰ সদৃশ হয়নে নাই, যদি সদৃশ হয় তেতিয়াহ'লে কি চৰ্ত সাপেক্ষে সদৃশ হ'ব, আৰু লগতে আমি সদৃশৰ চিহ্ন হিচাপে আমি কি কৰিব লাগে, এইটো আমি লিখিব লাগে। তেতিয়া যদি আমি চাওঁ যে ইয়াতে এ বি চি কৈছে, এংগেল এ 60, এংগেল পি কি হৈছে 60। তাৰপিছত কাৰেছপণ্ডিং অনুৰূপ কোণ চি হ'ল 40, অনুৰূপ কোণ আৰ হ'ল 40। তাৰপিছত অনুৰূপ কোণ বি হ'ল কিমান 80, ইয়াতে কিউ হ'ল 80। এতিয়া আমাৰ কথা হ'ল যে দুটা ত্ৰিভুজ আমাৰ কি হ'ব, সদৃশ হ'ব যদি সিহঁতৰ অনুৰূপ কোণবিলাকৰ মান কি হয়, এটা আনটোৰ লগত যদি এটা ত্ৰিভুজৰ অনুৰূপ কোণ আনটো ত্ৰিভুজৰ অনুৰূপ কোণৰ মান যদি সমান হয়, হয়নে নাই? সেইটো আমি পাইছোঁ। সেইটো আমাৰ কি বুলি কোৱা হৈছে, এ স্বীকাৰ্যমতে। তেতিয়াহ'লে আমাৰ দেখা যায় যে এটা আমি কি কৰিব পাৰিম, যে আমি ক'ব পাৰিম ত্ৰিভুজ এ বি চি, এটা আমাৰ কি হ'ল যে যিহেতু আমাৰ এইটো এংগেল এ ইজুকেল টু এংগেল পি, এংগেল বি ইজুকেল টু এংগেল কিউ, এংগেল চি ইজুকেল টু এংগেল আৰ, এইকেইটা ইকুৱেল। এতেকে আমি ক'ব পাৰিম ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ কি হ'ব পি কিউ আৰ কি হ'ব, সদৃশ হ'ব। কেনেকৈ হ'ব এটা আমি লিখিব লাগিব, এ সাদৃশ্য চৰ্তমতে, এইটো এটা সাদৃশ্য চৰ্তমতে হৈ গ'ল। আৰু এইটো আমি কি চিম্বল দি চিহ্ন দি লিখিব লাগে। সদৃশ আমি কেনেকৈ লিখিব লাগে, এতিয়া আমি এইটো লিখিব চিহ্ন এ বি চি ত্ৰিভুজ, এইটো সদৃশ ত্ৰিভুজ পি কিউ আৰ হৈ গ'ল। এইটো হ'ল আমাৰ এনেকৈ লিখিব লাগে। ঠিক আমি 2 নম্বৰটো যদি চাওঁ, এইটো আমাৰ হৈ গ'ল। বুজি পালে? একদম সহজ কথা, আমি খালি আইডেণ্টিফাই কৰিব লাগে। এতিয়া আমাৰ 2 নম্বৰটো কৈছে যে এ বি চি আৰু এটা আছে পি কিউ আৰ। ইয়াত দেখা গৈছে এ বি 2, এ বি দিছে 2, আৰু ইয়াতে দিছে পি কিউ কিমান দিয়া আছে 6, হয়নে? আৰু ইয়াতে কি দিয়া আছে, যদি আমাৰ এইটো এনেকৈ যদি আমি লিখিব পাৰোঁ যে এ বিটো যদি এ বি বাই কিউ আৰ, এ বি এইটো হ'ল এ বি এইটো আমি এনেকৈ বহাই দিওঁ। ছাপ'জ এইটো যদি আমি এনেকৈ লিখোঁ, ইয়াতে হ'ব এ বি, এইটো আমি বি হৈ গ'ল, এইটো কি হ'ব চি। তেতিয়া দেখা যাব এইটো 2, আৰু বি চি হ'ব 2.4, আৰু হ'ব চি এ, এইটো আহি যাব আমাৰ চি এ 3। তেতিয়াহ'লে এ বি আৰু কিউ আৰ, তেতিয়া আমি দেখা যাব এ বি বাই কিউ আৰ, এইটো কি হ'ব 2/4, এইটো কাটি দিলে কি হ'ব হাফ। আকৌ ইয়াৰ হ'ব বি চি বাই পি আৰ, এ বি বাই কিউ আৰ, বি চি বাই পি আৰ, এইটো আমাৰ কিমান হ'ব, এইটো আছিল বি চি দিয়া আছিল আমাৰ বি চি 2.5, কিউ আৰ হ'ল 5, এইটো আমি কৰিলেও কি হ'ব আল্টিমেটলি হাফ পাম, কাৰণ এইটো পইণ্টটো উঠাই দিলে এইটো হ'ব 25, এইটো হ'ব 5, এই পইণ্টৰ কাৰণে এইটো 10 হ'ব। তেতিয়াহ'লে এইটো কাটি দিলে এইটো কি হ'ব 5 কাটি দিলে কি হ'ব 1 2, এইটো আমাৰ কি হ'ব হাফ হ'ব। ঠিক একেদৰে তাৰ অনুৰূপ আমি যদি এইটো কওঁ চি
CA বাই PQ PQ CA কিমান আছে CA আছে তাতে আমাৰ CA3 PQ কিমান আছে 6 এইটো কাটিলে কি হ'ব হাফ হ'ব তান গুটেই কেইটা অনুপাত যদি আমাৰ সমান যদি হয় দুটা ত্ৰিভুজৰ তামান অনুৰূপ বাহুৰ যদি অনুপাত বিলাক সমান হয় তেতিয়াও ত্ৰিভুজ দুটা কি বুলি কোৱা হয় সদৃশ তেতিয়া আমি যেহেতু ইয়াতে কি পালো AB বাই QR ইকুৱেল BC বাই PR ইকুৱেল CA বাই PQ ইকুৱেল টু হাফ এতেকে কি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR কি হ'ব সদৃশ আৰু কি মতে এটা আমি ক'ব লাগিব S কি হ'ব সাদৃশ্য শৰ্ত মতে সাদৃশ্য শৰ্ত এই হিচাপে আমাৰ কি হ'ব হেৰি হ'ব আৰু এইটো যদি আমি হেৰি কৰো সিম্বল দেখিলে ABC এইটো হ'ব সদৃশ চিহ্ন আৰু এইটো হ'ব PQR হৈ গ'ল তান এনেকে যদি অনুপাত বিলাক যদি সমান হয় তেতিয়া আমাৰ কি হয় হেতু সেই ত্ৰিভুজ দুটা আমাৰ কি হ'ব সদৃশ হ'ব তেতিয়ালে আমি আৰু এটা লৈছো এইটো 5 নম্বৰত দিয়া আছে ABC আৰু DEF ইয়াত আমাৰ দিয়া আছে এংগেল A = 80 ঠিক আছে আৰু এফালে আমাৰ দিয়া আছে এংগেল F = কি দিয়া আছে 80 তানে এংগেল দুটা আমি এটা এংগেল হেৰি পালো কি পালো সমান পালো এটা এই এংগেল দুটা যে আমাৰ কি গঠন হৈছে তা বাহু বিলাক আৰু ইয়াৰে এংগেল গঠন হোৱা দুটা বাহুৰ অনুপাত কি হ'ব লাগিব সমান যদি হেইটো যদি হয় আমি চাও যে AB বাই ER AB বাৰ কিমান পালো 2.5 দিয়া আছে EF দিয়া আছে সাপোজ 6 এটো যদি আমি এক কাম কৰো এটো উঠাই দিলে 10 হ'ব 5 2 এটো হ'ব ইমান পাম আমি আকৌ যদি আমি কও AC বাই কি ক'ব লাগিব DF কিন্তু ইয়াতে দেখা গৈছে আমাৰ AC ৰ কোনো মানে দিয়া নাই গৈ তা অনুপাতটো সমান আমি কেনেকৈ ক'ব নোৱাৰো তা মানে এইটো বুজাইছে যে AC ৰ মান নাই তা মানে আমি ক'ব পাৰো যে এইটো আমাৰ তেতিয়ালে সমান হয়তো নহব এইটো আমাৰ সমান হোৱা নাই AC = DF যদি এই অনুপাত বাহু দুটাৰ অনুপাত যি দুটা কোণ আমাৰ কি সমান হল সেই দুটা কোণ গঠন কৰা বাহু দুটাৰ অনুপাত যদি আমাৰ সমান হলহেতেন তেতিয়া আমি কি কৰিব পাৰিলো হয় S সাদৃশ্য মতে ত্ৰিভুজ দুটা সদৃশ কিন্তু আমাৰ তো হেতু নহল গতি আমাৰ কি হ'ব ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF সদৃশ নহয় এটা আমাৰ সদৃশ নহব তেতিয়া আমি সদৃশ চিহ্ন দিব নালাগে ঠিক আছে এতিয়া আমি আহো 2 নম্বৰ প্ৰশ্নটো আমাৰ কি কৈছে কোৱেশ্চন নম্বৰ 2 এটা আমাৰ দিয়া আছে কৈছে চিত্ৰ আমাৰ দিয়া আছে নেকি নিশ্চয় কিতাপ ওলাই লওক চিত্ৰ দিয়া আছে আৰু এই চিত্ৰটোত আমাৰ এনেকৈ কাটি দিয়া আছে ঠিক আছে ইয়াতে আছে D C O AB আর এইটো দিয়া আছে 125 এইটো হল 70 আর এইটো হল 125 এইটো যদি হয় আমি ওলাব লাগে যে এঙ্গেল
এটা যদি আমি সমাধান যদি কওঁ সমাধান কি আছে যে এই দুটা চিত্ৰৰ পৰা এই দুটা আকৌ কৈছে ত্ৰিভুজ ও ডি সি সদৃশ ত্রিভুজ ডিসিও সদৃশ ত্রিভুজ ও বি এ এটা আমার দিয়া আছে আরও দিয়া আছে কি এঙ্গেল সি ডি বিওসি আপনার দেখা পাইছে বিওসি 125 আৰু কোন সিডিও এইটো দিয়া আছে আমার কি দিয়া আছে 70 তেতিয়াহ'লে আমি কি কৰিব লাগে আমি ওলাব লাগে এতিয়া ডিওসি তেতিয়াহ'লে ডি এঙ্গেল ডিওসি এইখিনি কিমান তাৰপিছত ওলাব লাগে ডিসিও এইটো কিমান তাৰপিছত আকৌ ওলাব লাগে ও এ বি এঙ্গেল ও এ বি এইটো কিমান এই তিনিটা আমি ওলাব লাগে এতিয়া চাওক আমি প্ৰথম এইটো ওলাবলৈ সহজ হ'ব কাৰণ এইখিনি এইটো আৰু এইটো এই দুটা এঙ্গেল মিলি আমাৰ কিমান আছে জানেনে নিশ্চয় জানে এইটো কি হ'ব 180 ডিগ্ৰী তাৰমানে এনেকুৱা লাইনটো আছে এনেকুৱা এঙ্গেল আৰু এটা ৰেখাৰ মাজত এনেকৈ যদি আমাৰ এঙ্গেল থাকে এটা আমাৰ কিমান থাকে 180 ডিগ্ৰী আৰু এনেকৈ যদি আমি কি কৰা হয় ইয়াত আমাৰ দুটা এঙ্গেল হৈছে তাহলে এই দুটা এঙ্গেলক আমাক কি বুলি কোৱা হয় লিনিয়াৰ পেয়াৰ মানে ৰৈখিক জোড় তেতিয়াহ'লে আমি দেখা যাব আমি ইয়াতে লিখিম এঙ্গেল ডি ও সি আমাক কোনটো লাগে ডিওসি প্লাস এইখিনি হল আমাৰ 180 125 দুটা মিলি হ'ব 180 এটা যদি আমি এইটো কৰো ডিওসি 180 বিয়োগ এইটো কিমান হ'ব এইফালে গ'লে বিয়োগ হৈ যাব এটা আপোনালোকে বিয়োগ কৰক সি ডি ও সি আমি পাই যাম এইটো 5 7 2 গ'লে 5 55 দেন এই এঙ্গেলটা আমি কিমান পাম 55 পাই গ'ল ঠিক আছে এইটো যদি 55 পাই যাও এইটো যোগ এইটো এই তিনিটা ডি ও সি যদি ত্রিভুজ লও এই ত্রিভুজৰ যিকোনো ত্রিভুজৰ তিনিটা কোণৰ মান কিমান থাকে 180 ডিগ্ৰী তাৰ মানে এইটো 70 এইটো আমাৰ কি 55 আৰু এইটো এই তিনিটা মিলি কিমান হ'ব 180 ডিগ্ৰী তো আমি হেতু লিখো এতিয়া ত্রিভুজ ডিওসি কি পাম ডিওসির ডিসিও আমার কি ডিসিও যোগ ডাইরেক্ট দি দিছো এটো হ'ব আমাৰ 70 আৰু এইখিনি পালো আমি কিমান 55 সমান 180 ডিগ্ৰী এই 55 হল এইখিনি আৰু এইটো হল আমাৰ 70 তেতিয়াহ'লে আমাৰ এইটো কি হ'ব ডিসিও এই দুটা যোগ কৰিলে 5 12 125 180 তাহলে কি হ'ব ডিসিও এই 125 যদি আমি এইফালে লৈ যাওঁ বিয়োগ হৈ যাব হয়নে এতিয়া যদি আমি কওঁ ডিসিও সমান 180 পৰা 125 গ'লে এটা 575 আৰু এইটো আমাৰ কি হ'ব দেখা যায় যে এইটো হ'ব আমাৰ 55 এইটো আমাৰ কিমান হ'ব 55 তেতিয়া 55 এইটো 110 আৰু হল 70 180 হ'ব ঠিক আছে আকৌ দিয়া আছে আমাৰ কি ও কি ওলাব লাগে ও এ বি এঙ্গেল ও এ বি সমান আমি লিখিব পাৰিম কি কোনটো লিখিব পাৰিম ও এ বি তেতিয়াহ'লে আমাৰ কি হ'ব তেতিয়া আমি এইটো লিখিব পাৰিম ও এ বি ও সি ডি বা ডিসিও কিয় কাৰণ আমাৰ এই দুটা ত্রিভুজ আমাৰ কি দিয়া আছে অলৰেডি আমাৰ
সদৃশ দিয়া আছে সদৃশ দিয়া থাকিলে তাৰ অনুৰূপ কোণবিলাক কি থাকে সমান থাকে গতিকে আমাৰ দেখা যায় যে ইয়াৰ অনুৰূপ হ'ল এইটো কোণ হয়নে ইয়াৰ অনুৰূপ কোণ এইটো গতিকে আমি কি ক'ম যে যেহেতু আমাক কি দিয়া আছে ও ত্ৰিভুজ ও ডি সি সদৃশ ত্ৰিভুজ ও বি এ সেইকাৰণে তেতিয়াহ'লে কি হ'ব ও এ বি ওলাব লাগে আৰু ডি চি অ' আমি কিমান পালোঁ এইটো 55 তাহলে ইও 55 হ'ব যে যেহেতু আমাৰ ডি চি ও 55 এইটো গতিকে আমাৰ এইখিনি হৈ গ'ল ধুনীয়াকৈ হৈ গ'ল সহজ নিশ্চয় বুজি পালে গতিকে আপোনালোকে এইটো চাই থাকিব এটাৰ পিছত এটা লাহে লাহে চাই থাকিব টানি টানি মানে পজ কৰি কৰি চাই থাকিব এতিয়া হ'ল আমাৰ 2 নম্বৰ গ'ল এতিয়া আমি যদি 3 নম্বৰত যদি আহোঁ 3 নম্বৰত কি কৈছে দেখা যাওক 3 নম্বৰত কৈছে এ বি চি ডি ট্ৰেপিজিয়াম আহিছে তাই এ বি চি ডি ট্ৰেপিজিয়ামৰ এটা আমি ট্ৰেপিজিয়ামৰ কি থাকে এযোৰ বাহু সমান্তৰাল আমাৰ কি ধৰিলো এই বাহুযোৰ সমান্তৰাল আৰু সেই বাহুৰ সমান্তৰাল নামো দিয়া আছে এ বি চি ডি এ বি সমান্তৰাল চি ডি হ'ব লাগিব সেইটো কৈ দিছে যদি হয় আৰু এ চি আৰু বি ডি কৰ্ণ দুডালে পৰস্পৰ ও বিন্দুত ছেদ কৰে এ চি হ'ল এইটো এটা কৰ্ণ এইটো হ'ল আমাৰ বি ডি কৰ্ণ সিহঁতে ক'ত ছেদ কৰিছে ও বিন্দুত ছেদ কৰিছে ছেদ কৰে ত্ৰিভুজ দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি দেখুওৱা যে ও এ বাই ও চি আৰু ও বি বাই ও ডি এই দুটা অনুপাত সমান এটা ত্ৰিভুজৰ যিকোনো এটা কি কৰিব দিছে ত্ৰিভুজৰ আমাৰ সাদৃশ্য দেখায় কাৰণ এই দুটা ত্ৰিভুজ আমাৰ সদৃশ দেখাব লাগিব এতিয়া যদি আমি কওঁ সমাধান কি বুলি কম এ বি চি ডি ট্ৰেপিজিয়ামৰ কি বুলি ক'লে এ চি আৰু বি ডি কৰ্ণ দুডালে ও বিন্দুত ছেদ কৰিছে এইটো বিন্দুত ছেদ কৰিছে তেতিয়াহ'লে কি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে ও এ বাই ও চি is equal to OB by OD এটা আমি প্রমাণ করি এটা প্রমাণ এটা আমাৰ এইটো সাদৃশ্য আমি কেনেকৈ দেখাব পাৰিম এটা আগতে কৈ দিছোঁ এইটো আৰু এইটো কি সমান্তৰাল এনেকৈ যদি আমি দুডাল ৰেখা যদি আমাৰ সমান্তৰাল হয় এনেকৈ যদি কোনোবাই যদি কাটে হয়নে ছেদ কৰে তাহলে এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ কি হয় সমান হয় আৰু এই কোণ দুটাৰ নাম কি হয় একান্তৰ কোণ আমাৰ সমান হয় কেতিয়া হয় যেতিয়া এই দুডাল বাহু এই দুডাল ৰেখা কি হ'ব আপোনাৰ এই সমান্তৰাল হয় তেতিয়াহে আমাৰ এই দুডাল সমান্তৰাল বুলি কৈছে গতিকে এইটো আৰু এইটো একান্তৰ কোণ সমান আকৌ এইটোৱে যদি এ চি আকৌ যদি এইফালৰ পৰা যদি ই যদি এনেকৈ কাটে তেতিয়াহ'লে কি হ'ব এনেকৈ কাটি দিলে এনেকৈ তাহলে এইটো আৰু এইটো কোণৰ কি হ'ব তেতিয়াহ'লে একান্তৰ কোণ সমান হ'ব তেতিয়াহ'লে এইটো আৰু এইটো সমান পালোঁ আৰু এইখিনি আৰু এইখিনিতো ভাৰ্টিকেল অপজিট তাৰমানে বিপৰীত কোণ তিনিটা কোণ আমাৰ সমান হ'ল না নাই এটা আনটোৰ যদি হয় এইটো আমাৰ কি হ'ব সদৃশ হ'ব আমাৰ সদৃশ দেখাব দিছে তেতিয়া আমি সেইকাৰণে ক'ম যে এ বি সমান্তৰাল চি ডি আৰু এ বি সমান্তৰাল চি ডি আৰু আমি কি ল'লোঁ সাপোজ
এ চিয়ে ইহঁতক ছেদ কৰিছে বা এ চিয়ে ইহঁতক ছেদ কৰিছে নাইবা এ চি ইহঁতক ছেদক তেতিয়াহ'লে কি কৰিম আমি লিখিম ত্ৰিভুজ আমাক কি হ'ব কোণ এ চি দিছোঁ এ চি তাৰমানে এইটো কোণ আৰু এইটো কোণ সমান এইটো আমি লিখিম বি এ অ সমান অ চি ডি এইটো হ'ব আমাৰ একান্তৰ কোণ এটা একান্তৰ কোণ সেইদৰে আমি কি লিখিব পাৰিম এ বি অ সমান অ ডি চি এইটো হ'ব আমাৰ 2 নম্বৰ দিলোঁ এইটো একান্তৰ কোণ কাৰণ এইটো আৰু এইটো সমান্তৰাল আছে এইটো আমাৰ কি হৈছে ইহঁতৰ ছেদক পালোঁ এতিয়া এই দুটা ত্ৰিভুজ যদি লওঁ এতিয়া ত্ৰিভুজ এ অ বি আৰু ত্ৰিভুজ ডি অ চিৰ পৰা আমি কি পাম এই ত্ৰিভুজৰ এইটো কোণ পালোঁ কোণ 1 নম্বৰৰ পৰা 1 নম্বৰ হ'ল বি এ অ আৰু এইফালে আছে এই ত্ৰিভুজৰ কোণ আছে কি হ'ব অ চি ডি 1 পৰা ক'ৰ পৰা লিখিছোঁ 1 পৰা আকৌ আমি 2ত কি লিখিছোঁ এইটো এ বি অ সমান অ ডি চি এইটো হ'ব আমাৰ 2 পৰা কাৰণ আমাৰ এ বি অ এই ত্ৰিভুজৰ কোণ আৰু অ ডি চি এইটো ত্ৰিভুজৰ কোণ আৰু আমি এইটো লিখি দিব পাৰোঁ এ অ বি সমান ডি অ চি এইটো কি হয় বিপ্ৰতীপ কোণ কি থাকে সমান থাকে বিপ্ৰতীপ কোণ এইটো হ'ল বিপ্ৰতীপ কোণ তে তিনিটা কোণ আমাৰ কি হ'ল এটা আনটো তিনিটা কোণৰ সমান এতেকে ত্ৰিভুজ কি হ'ব এ অ বি সদৃশ ত্ৰিভুজ কি হ'ব ডি অ চি কি হিচাপত হ'ল এ এংগেল তাৰ কোণ কি হ'ব সাদৃশ্য শৰ্ত মতে এইটো যদি হয় এতিয়া আমি কি হ'ব তেতিয়াহ'লে তাৰ অনুৰূপ যদি আমাৰ দুটা ত্ৰিভুজ যদি আমাৰ কি হয় বুলি কৈছোঁ যদি আমাৰ সদৃশ হয় তেতিয়াহ'লে সিহঁতৰ অনুপাতবিলাক বাহুৰ অনুপাতবিলাক কি হয় সমান থাকে তেতিয়া আমি এইটো ক'ব পাৰিম এইটোৰ বাহু অ এ ইয়াৰ অনুৰূপ কাৰণ এইটো আমাৰ কি ইয়াৰ বিপ্ৰতীপ কোণৰ লগত আৰু এ কোণৰ সংযোগী আৰু এইটো আমাৰ এ আৰু চি দেখাইছোঁ আৰু বিপ্ৰতীপ কোণ দেখাইছোঁ গতিকে এই সংযোগী বাহু কি হ'ব অ চি ঠিক একেদৰে অ বি এইটো কোণ আৰু এইটো কোণ দেখাইছিলোঁ আৰু এইটো কোণটো বিপ্ৰতীপ কোণ এইটো সংযোগী ৰেখা অ বি ইয়াৰ এইটো সংযোগী ৰেখা অ ডি এইটো আমাৰ কি হয় প্ৰমাণিত হ'ল সহজ তাৰমানে জ্যামিতিবিলাক আমাৰ কি সহজ আমি কিন্তু সদায় টান বুলি ধৰি লওঁ এতিয়া আমাৰ 3 নম্বৰ গ'ল এতিয়া যদি আমাৰ 4 নম্বৰত যদি কওঁ 4 নম্বৰ কি আছে 4 নম্বৰ প্ৰশ্ন 4 নম্বৰত আমাৰ দিছে ইয়াত আমাৰ চিত্ৰ দিয়া আছে এনেকে চিত্ৰ দিয়া আছে আর চিত্ৰত আৰু এটা এনেকে দিয়া আছে এইটো হল এক কোণ আর এই কোণটো দিয়া আছে 2 আর দিয়া আছে
পি কিউ আর, পি কিউ আর, আর দেওয়া আছে এস টি, এইখিনি দিয়া আছে। কৈছে চিত্ৰত কিউ আৰ বাই কিউ এছ, কিউ আৰ ইয়াৰ পৰা ইয়ালৈকে, কিউ আৰ বাই কিউ এছ, এই গোটেইখিনি বাই এই কিউ এছ এইখিনি সমান কিউ টি বাই পি আৰ, কিউ টি বাই পি আৰ দিয়া আছে, পি টি নহয়, পি কিউ নহয়, পি আৰ দিয়া আছে। আৰু দিয়া আছে কোণ 1, এইটো এটা কোণ সমান কোণ 2, এইটো এটা কোণ সমান দিয়া আছে। দেখুৱা যে পি কিউ এছ এই সৰু ত্ৰিভুজ সদৃশ টি কিউ আৰ এই ডাঙৰ ত্ৰিভুজ, আৰু এই সৰু ত্ৰিভুজটো কি হ'ব? সমান হ'ব। এইটো কৈছে। তেতিয়া আমি লিখিম 4 নম্বৰ যে সমাধান কি বুলি ক'লে যে কিউ আৰ বাই কিউ এছ, কিউ আৰ বাই কিউ এছ ইজ ইকুৱেল টু কিউ টি বাই পি আৰ, কিউ টি বাই পি আৰ এইটো দিয়া আছে। আৰু এংগেল 1 ইজ ইকুৱেল টু এংগেল 2 হ'লে দেখুৱাব লাগে যে কি দেখুৱাব লাগে? ত্ৰিভুজ পি কিউ এছ সদৃশ ত্ৰিভুজ টি কিউ আৰ এইখিনি আমি দেখাব লাগে। এতিয়া যদি আমি কেনেকৈ দেখাম সমাধান বা প্ৰমাণ? আমি কি দিয়া আছে আমি সেইখিনি বস্তু ব্যৱহাৰ কৰিম। দিয়া আছে এংগেল 1 ইজ ইকুৱেল আৰু এংগেল 1 আৰু এংগেল 2 এইটো পি কিউ আৰ ত্ৰিভুজৰ হৈছে। গতিকে আমি লিখিম ত্ৰিভুজ পি কিউ আৰৰ পৰা আৰৰ এংগেল 1 ইজ ইকুৱেল টু এংগেল 2। এতিয়া দেখক পি কিউ আৰ এই ত্ৰিভুজ আৰু ইয়াৰ কি আছে এই এংগেল 1 তান কিউ কোণ আৰু এই আৰ কোণ কি আছে? সমান আছে। তাৰ দুটা কোণ যদি আমাৰ সমান হয় সেই ত্ৰিভুজটো কি ত্ৰিভুজ? সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ মানে কি? দুটা বাহু সমান। আমি যদি এনেকুৱা যদি আমাৰ সমদ্বিবাহু ত্ৰিভুজ যদি হয় ধৰক এইটো আৰু এই দুটা বাহু সমান, তেতিয়া আমি কি পাইছোঁ? এই বাহু দুটাই কি কৰিব? এই যি বাকী থকা যিটো বাহু থাকিব সেই তাৰ লগত যি দুটা কোণ কৰিব এইটো আমাৰ কি ভূমিকোণ বুলি কোৱা হয়। এই কোণ দুটা কি হ'ব? সমান থাকিব। আৰু উল্টাকে যদি এই ভূমিকোণ এই কোণ দুটা যদি আমাৰ সমান থাকে তেতিয়াহ'লে ইয়াৰ সন্মুখৰ বাহু দুটা এই সমান কোণৰ সন্মুখৰ বাহু দুটা কি থাকিব? সমান থাকিব। তাৰমানে ইয়াৰ সন্মুখৰ এইটো বাহু সমান, ইয়াৰ সন্মুখৰ এইটো বাহু সমান। এইটো যে আমি পি কিউ আৰ যদি কওঁ তে ইয়াৰ সন্মুখৰ বাহু কি আছে? পি কিউ আৰু এইটো কিউৰ সন্মুখৰ বাহু কি আছে? পি আৰ। এই দুটা কি হ'ব? সমান। তো আমি সেইটো লিখিব পাৰোঁ। এতেকে কি লিখিম আমি? বাহু পি কিউ সমান পি আৰ, এটা আমি লিখিব পাৰিলোঁ, হয়নে? ধুনীয়া। এতিয়া আমাক কৈছে আকৌ কি দিয়া আছে? আকৌ কিউ আৰ কিউ এছ সমান কিউ টি পি আৰ এইটো দিয়া আছে। এইটো সমান বুলি দিয়া আছে প্ৰশ্নত। এতিয়া আমি এইটো কি লিখিব পাৰোঁ? কিউ আৰ ইয়ালৈকে বাই
QS QR by QS QT by PR the PR to car equal PQ equal QT by PR আছিল কিন্তু PR টো আমাক কাৰ ইকুয়াল পালো আমি PQ ইকুয়াল তাহলে এই PQ ইকুয়াল এটা আমি কি পাম since PQ is equal to PR হইছে না যদি এটো যদি হয় PQ is equal to PR তেতিয়া দেখা যাচ্ছে QR এই ডাঙৰ ত্ৰিভুজটোৰ বাহু QS এই সৰু ত্ৰিভুজটোৰ বাহু QT ডাঙৰ ত্ৰিভুজৰ বাহু আৰু PQ সৰু ত্ৰিভুজৰ বাহু তাৰমানে কি দুটা ত্ৰিভুজ আছে আৰু সেই দুটা ত্ৰিভুজৰ দুটা বাহুৰ অনুপাত ইয়াৰে দুটা বাহুৰ অনুপাত কি হ'ব অনুৰূপ বাহুৰ অনুপাত বিলাক সমান হৈ আছে আৰু কি আছে এটা আমি লিখিব পাৰো তেতিয়াহলে ত্ৰিভুজ PQS আৰু ত্ৰিভুজ TQR ৰ পৰা কি পাম আমি তো পাম QR এই TQR ৰ আমাৰ কি পাম পাইছো আমি QR বাহু এইটো আৰু এই সৰু ত্ৰিভুজৰ কি পাইছো QS এই ডাঙৰ ত্ৰিভুজৰ কি পাইছো QT সৰু ত্ৰিভুজৰ কি পাইছো PQ এই বাহু আৰু এই বাহু আৰু এই বাহুৰ অনুপাত কি হল সমান আৰু ইহঁতৰ মাজৰ এংগেল Q হল সাধাৰণ কোণ তাৰমানে দুইটা ত্ৰিভুজৰে কোণ সাধাৰণ কোণ তে দেখা গল যে দুটা বাহুৰ অনুপাত আৰু সেই অনুপাত দুটা বাহুৰ অনুপাত সমান আৰু সেই বাহু দুটাৰ মাজৰ যেটো কোণ আছে কোণটো আমাৰ কি হয় সমান তাৰমানে কি ত্ৰিভুজ দুটা হাতদিক এতেকে ত্ৰিভুজ কি হ'ব PQS কি হ'ব ত্ৰিভুজ TQR কি হ'ব সাদৃশ কি হ'ব এটো SAS সাদৃশ্য শর্ত এনেকে আমি কি কৰিব পাৰো প্ৰমাণ কৰিব পাৰো গতিকে আপোনালোকে যদি নতুন আহিছে এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব নিশ্চয় বুজি পাইছে আৰু পিছৰ ভিডিও বিলাক পোৱাৰ কাৰণে নেক্সট ক্লাছত আমি পিছৰ পৰা দিম ভিডিও বিলাক বেছি ডাঙৰ নকৰো কাৰণ আপোনালোকে বেছিকে নাচায় গতিকে আপোনালোকে কি কৰিব ধৈৰ্য ধৰি গুটেইখিনি চাব আৰু গুটেইখিনি সমাধান আমাৰ দিয়া আছে গতিকে আজি ইয়াতে এৰিছো ধন্যবাদ